ৰাতিপুৱাই মন্দিৰলৈ বুলি আহিছিলোঁ ইয়ালৈ, ভাবিলোঁ সৰুকৈ ব্লগ এটা বনাই ৰাখোঁ। ইহঁতি এপাক গৈও ঘূৰি আহিলেগৈ, মই মানে ল'বলৈ থাকিলে বস্তু এটা তাকে লৈ এতিয়া মই সোমাইছোঁ এয়া মেইন দুৱাৰেদি ভিতৰলৈ মন্দিৰলৈ বুলি। কিবা মন্দিৰলৈ আহিলে মনটো বহুত শান্তি পোৱা যেন লাগে মনটো। ইফালে কাষত দেখুৱাইছোঁ আপোনালোকৰ এয়া সৰু পাৰ্ক এখনো আছে ইয়াতে। মেইন গেটৰ পৰা মই ভিতৰলৈ সোমাই গৈ আছোঁ মন্দিৰ। বহুতে আহিছে, হ'লেও মই আহি ভাবিলোঁ মই তেনেকৈ বনোৱা নাই আগতে, গতিকে এনেই ব্লগ এটা বনাই ৰাখোঁ বুলি ভাবিলোঁ। মন্দিৰলৈ আহিছোঁ যেতিয়া আপোনালোকেও যোনে যোনে ইয়ালৈ অহা নাই তেওঁলোকে চাব পাৰিব, আহিব পাৰিব তেওঁলোকেও। খুব পুৰণা মন্দিৰ এয়া, আমি জন্মৰ আগৰে এইবোৰ, বহু পুৰণা মন্দিৰ, বহুত মান্যতা আছে এই মন্দিৰৰ। তো তালৈ আহিছিলোঁ। এই মেইন ইয়াৰ গেটৰ পৰা সোমাই ভিতৰলৈ। আগতে কিন্তু ইয়াত গোটেই পানী ভৰপূৰ আছিলে, গোটেই পাহাৰটো। তো এতিয়া পানীৰ পৰিমাণটো তেনেই কমি আহিছে। এয়া আমাৰ ভোলে বাবাৰ মূৰ্তিও বনাই থোৱা আছে এইফালে। এইফালে আমাৰ প্ৰভু হনুমান। আপোনাৰ দেখা পানীৰ ফ'ৰ্চ, আগতে গোটেই পাহাৰটোৱে ভৰপূৰ হৈ পানী পৰিছিলে, কিন্তু এতিয়া পানীৰ পৰিমাণটো যথেষ্ট কমি গ'ল। গোটেই পাহাৰে আছিলে কিন্তু পানীৰে ভৰপূৰ, কিন্তু এতিয়া পানী তেনেই কমি আহিলে, চিৰিকৈহে বৈ আহিছে এতিয়া পানী খালি। তো মেইন মন্দিৰটোলৈ এতিয়া এয়া সোমাবলৈ, এয়া মেইন গেট, এতিয়া মেইন মন্দিৰটো এইটো। এয়া মূল থাপনা। চাৰিওকাষে মই এপাক ঘূৰি আছোঁ, ঘূৰি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নমঃ শিৱায়, নমঃ শিৱায়। এতিয়া মই অকণ পূজা ভাগি আগবঢ়াই লওঁ, তাৰপিছত বাকী কাষৰীয়া অঞ্চলটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। পূজা বাগি আগবঢ়াই দিয়াৰ পিছত এতিয়া আপোনালোকক কাষৰীয়াখিনি দেখুৱাইছোঁ মই। ইয়াতে নাম কীৰ্তন হয়। এতিয়া ইয়াতে মানে শিৱ পূজা, শিৱৰাত্ৰিৰ সময়ত খুব ডাঙৰকৈ ইয়াত পূজা হয়। তো তেতিয়া সেই নাম কীৰ্তনেই গোটেই ভৰপূৰ হৈ থাকে, গোটেই নাম কীৰ্তন চলি থাকে এই মন্দিৰত। এইখিনি কাষৰীয়াখিনি মই দেখুৱাইছোঁ। এতিয়া উভতিছোঁ মই। বাহিৰত গাড়ী ৰাখিব পৰা ব্যৱস্থা খুব ধুনীয়া, আহল বহল ঠাই আছে, কাৰণ ইয়াত খুব ডাঙৰকৈ প্ৰগ্ৰেম হয় এতিয়া শিৱৰাত্ৰিৰ সময়ত। মেইন মন্দিৰৰ পৰা ওলাই এতিয়া কাষৰ পাৰ্কত সোমাইছোঁ, আপোনালোককো দেখাম। ঘৰৰ পৰিয়ালখিনিৰ লগত আহিছিলোঁ। এতিয়া এয়া পাৰ্কৰ ভিতৰত সোমাইছোঁ। ছোৱালী অলপ ঘূৰিবলৈ মানে মুকলি আহল বহল ঘূৰিবলৈ খুব মজা পাইছে, এফালৰ পৰা সিফালে, এফালৰ পৰা সিফালে কৰি ফুৰিছে। জেগাটো খুব ডাঙৰ, আহল বহল এখন পাৰ্কখনত। ইয়াত কোনোবা এখন ফিল্ম এখন শ্বুটিং হৈছিলে ন ইয়াতে, এই পাৰ্কতে। হ'লেও ৰিলিজ হ'ব চাগে, কিবা বিহু এটাক বুলি, বিহু এটেক। অসমীয়াই নে হিন্দীয়ে নে বুজি পোৱা নাই, বিহু এটেক বুলিয়ে নামটো, হিন্দী ফিল্মেই হ'ব চাগে।
কেনেকুৱা লাগিছে আহি ইয়ালৈ মনটো ঠাণ্ডা ঠাণ্ডা লাগে ন একদম ফুল ফুলি আছে ধুনীয়াকৈ দেই পাৰ্কৰ মাজতে এইটো ধুনীয়াকৈ বনাই ৰাখিছে ৰেষ্ট কৰিবৰ কাৰণে নতুন বছৰ আহিলে বুলি ক'লে নিউ ইয়েৰ হ'লে বুলি ক'লে ইয়াত পিকনিক খাবলৈকো বহুত মানুহ বহুত দূৰ দূৰৰ পৰা আহে ইয়ালৈ পৰিৱেশটো বৰ ঠাণ্ডা এনেই ইয়াত মানে বান্দৰো খুব মানে আহে ইয়ালৈ ফল মূলবোৰ দিয়া হয় পূজাৰ যিবোৰ ভাগ ল'বলৈ